জয়ন্ত বৰুৱাৰ নামৰ বাবেই শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ বঁটা প্ৰদানত বাধা। এই বঁটাটোৰ বাবে আমি প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাদেৱৰ নামটো পঠিয়াইছিলোঁ, লগত আৰু দুজন। এইকাৰণে পঠিয়াইছিলোঁ যে জয়ন্ত বৰুৱা প্ৰতিদিন কাকতখনে আমাক বহুত বছৰ আগতে হাইদৰ আলী ছাৰ যেতিয়া আছিলে, তেতিয়া বাতৰি কাকত আছিলে, সেইটো সময়ত তেখেতে আমাৰ ধৰ্মৰ বিষয়ে আমাৰ সম্পৰ্কে বহুতখিনি ভাল কথা লিখি আমাক বহুত পোহৰলৈ আনিছিলে আৰু জয়ন্ত বৰুৱা আমাক বহুতখিনি সহায় কৰিছিলে। সেইকাৰণে আমি জয়ন্ত বৰুৱাৰ নামটো আমি পঠিয়াইছিলোঁ আৰু সেই নামটো পঠোৱাৰ পাছৰ পৰাই নাজানো কি হৈ গ'ল, আমাৰ প্ৰতি উপদৃষ্টি হৈ থাকিল। বঁটা প্ৰদানৰ বাবে চৰকাৰে আবণ্টন নিদিলে পুঁজি। সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সংবাদমেলত বিস্ফোৰক অভিযোগ। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাৰ নাম শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ বঁটাৰ বাবে মনোনীত কৰাৰ বাবেই ৰাজ্য চৰকাৰে এই বঁটাৰ বাবে ধনৰ আবণ্টন নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজে। ৰাজ্যখনৰ 13খন জিলাৰ 25 লক্ষাধিক মায়ামৰা ধৰ্মাৱলম্বী ৰাজ্যৰ উপাস্য ধৰ্ম মায়ামৰা সমাজৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ বাবে অসমীয়া প্ৰতিদিন গোষ্ঠীয়ে গ্ৰহণ কৰি অহা জনদায়বদ্ধ ভূমিকাৰ বাবে মায়ামৰা সমাজে ব্ৰুৱান নামৰ এই বঁটাৰ বাবে মনোনীত কৰিছিল। এই বঁটা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাৱতীয় তথ্য দাখিল কৰাৰ পাছতেই লাগিল কেনা। বিশিষ্ট সমাজ হিতৈষী বৰুৱাৰ নাম দেখিয়েই এই বঁটা প্ৰদানৰ বিষয়টো স্তব্ধ হৈ পৰিল। এই গুৰুতৰ অভিযোগ উত্থাপন কৰে দেওবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত। দেওবাৰে ঢকুৱাখনা নগৰৰ ডক্টৰ BR আম্বেদকাৰ ভৱনৰ প্ৰাংগণত এক সংবাদমেল সম্বোধন কৰি এই উষ্মা প্ৰকাশ কৰে সাংস্কৃতিক সমাজৰ প্ৰধান সম্পাদক হেমন্ত গোহাঁই। সাংস্কৃতিক সমাজৰ সভাপতি ৰেৱত চন্দ্ৰ দাস, সম্পাদক প্ৰশান্ত গগৈ, বিদ্যা দত্ত, দীপন হাজৰিকা, উপসভাপতি সমীত দত্ত, প্ৰকাশন সম্পাদক দীপক পাটগিৰি, ঢকুৱাখনা জিলা সভাপতি গণেশ ফুকন, সম্পাদক কুলনাথ দাস আদি উপস্থিত থকা সংবাদমেলত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে সাংস্কৃতিক সমাজৰ আজন্ম দাবীসমূহ কাৰ্যকৰী কিছু দাবী ৰূপায়ণ কৰিছিল। ইয়াৰোপৰি গুৰুজনৰ নামত বঁটা প্ৰদান কৰাৰ ঘোষণাও কৰিছিল। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ধৰ্মীয় অনুষ্ঠানটোৰ লগতে ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰিলে। ইফালে বিহপুৰীয়া ৰাজহ চক্ৰৰ নাহৰ আতিত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ গুৰুজনাই 1601 চনতে প্ৰাণ প্ৰতিষ্ঠা কৰি যোৱা সত্ৰখনৰ প্ৰতিও মুখ্যমন্ত্ৰী শৰ্মাই গ্ৰহণ কৰা উদাসীন ভূমিকা সন্দৰ্ভত উষ্মা প্ৰকাশ কৰি এনে পক্ষপাত দুষ্ট ভূমিকাৰ কঠোৰ সমালোচনা কৰে। সংবাদমেলত সাংস্কৃতিক সমাজে এনে দায়িত্বহীন ভূমিকা গ্ৰহণ কৰাতকৈ শীঘ্ৰেই বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে এই অনিৰুদ্ধ সমাজখনক নিষিদ্ধ ঘোষণা কৰাৰ আহ্বান জনায়। 2021 চনত তেওঁ ঘোষণা কৰিলে, মুকলি সভাত বাতৰি কাকতত ওলালে, সকলো হ'ল। তেওঁ তেতিয়াৰ পৰা আমি লাগি আছো এই বঁটাটো দিব লাগে, আজিলৈকে দিয়া নাই। এই বঁটাটোৰ বাবে আমি প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাদেৱৰ নামটো পঠিয়াইছিলোঁ, লগত আৰু দুজন। এইকাৰণে পঠিয়াইছিলোঁ যে জয়ন্ত বৰুৱা প্ৰতিদিন কাকতখনে আমাক বহুত বছৰ আগতে হাইদৰ আলী ছাৰ যেতিয়া আছিলে, যেতিয়া বাতৰি কাকত আছিলে, সেইটো সময়ত তেখেতে আমাৰ ধৰ্মৰ বিষয়ে আমাৰ সম্পৰ্কে বহুতখিনি ভাল কথা লিখি আমাক বহুত পোহৰলৈ আনিছিলে আৰু জয়ন্ত বৰুৱা আমাক বহুতখিনি সহায় কৰিছিলে। সেইকাৰণে আমি জয়ন্ত বৰুৱাৰ নামটো আমি পঠিয়াইছিলোঁ আৰু সেই নামটো পঠোৱাৰ পাছৰ পৰাই নাজানো কি হৈ গ'ল, আমাৰ প্ৰতি উপদৃষ্টি হৈ থাকিল। তাৰপিছত অনিৰুদ্ধ দেৱৰ আমি বন্ধটো বিচাৰিলোঁ। ইয়াত ছট পূজা বন্ধ দিয়ে, অন্যান্য বন্ধ দিয়ে, কিন্তু আমাৰ অনিৰুদ্ধ দেৱৰ নামত আজিলৈকে বন্ধটো নিদিলেই। আমাৰ 13দফীয়া দাবী এইটো আছে, আজিলৈকে অনিৰুদ্ধ গুৰুজনৰ বন্ধ নিদিলেতো নিদিলে। অনিৰুদ্ধ গুৰুৰ নাম আমাৰ মুখ্যমন্ত্ৰীয়ে ক'ৰবাত এনেকুৱা ধৰ্মীয় সহায়ৰ ভাষণত গ'লে তেওঁ শংকৰ মাধৱ গোপাললৈকে থৈ দিয়ে। অনিৰুদ্ধ বুলি কোনোবা এজন আছিলে, তেওঁ পাহৰিয়ে থাকিলে। তেওঁক মই কেইবাবাৰো কৈছোঁ, অনিৰুদ্ধ গুৰুৰ নাম নলয় কিয়? শংকৰ মাধৱ গোপাল অনিৰুদ্ধ চাৰিজন একেই দেখোন। মাধৱ গুৰু লেখি গৈছে, গোপাল গুৰু লেখি গৈছে, আমাৰ অনিৰুদ্ধ গুৰু সম্পদা বুলি যিটো ভাগ তাত তেওঁ লেখি গৈছে একে স্বৰূপ বুলি। আৰু তাৰপিছতো আপোনালোকে কি কাৰণে অৱজ্ঞা কৰে, কিয় এনেকুৱা কৰে? সেই বঁটাও আজিলৈকে নিদিলে, সেই আমাৰ বন্ধও আজিলৈকে দিয়া নাই। আমাৰ অনিৰুদ্ধ দেৱৰ সমাধিস্থল য'ত আছে
নাহৰাতিত তাৰ কাষতে মাধৱদেৱৰো সমাধিখন তাতেই আছে, ওচৰ ওচৰ আপোনালোকে দেখিছে ইয়াত বিপুৰীয়াত। সৰ্বানন্দ সোণোৱালৰ দিনত তেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী আছিলে। তেতিয়া কেবিনেটত সিদ্ধান্ত হ'ল 30 কোটি মাধৱদেৱৰ সমাধিস্থলৰ, 30 কোটি অনিত্য গুৰু সমাধিস্থলৰ উন্নয়নৰ কাৰণে। পেপাৰে পত্ৰ ওলালে, আমাৰ ওচৰত পেপাৰ কাটিং আছে, লাগিলে মই দি দিম। এইবিলাক চব হ'ল, হোৱাৰ পিছত মাধৱদেৱৰ সমাধিস্থলৰ কাম হৈ গ'ল। ইতিমধ্যে আপোনালোকে দেখিছে, এইটো উন্মোচনো কৰিলেগৈ CM-এ গৈ। আমাৰ অনিৰুদ্ধ গুৰু নামৰ টকা 30 কোটি টকা ক'ত গ'ল নাপাত্তা, আজিলৈকে একো নাই। তাৰপাছত আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'লো এইবিলাক ঘটনা এনেকৈ হ'ল ছাৰ, এইটো হ'ল সেইটো হ'ল, আপুনি চেংচন কৰিছিলে এখন লেটাৰ চক, কি হ'ল? নাই নাই মই কৰি দিম বোলে। আৰু তেওঁক এটা কাম কৰিও দিলে, তাত আমাৰ 16 বিঘা মাটি বেদখল হৈ আছিলে, তাত তেওঁ এটা ফোনত লখিমপুৰ ডিচিত গৈ 16 বিঘা মাটি তেওঁ বেদখলমুক্তও কৰি দিলে আৰু ক'লে মই 22 কোটি টকা প্ৰজেক্ট এটা বনাইছোঁ, তাত 22 কোটি টকা প্ৰজেক্টটো কাম হ'ব, তাত আপোনালোকৰ এইখিনি কৰিম। এইটো কোৱা আজি কেইবছৰ হৈ গ'ল ঠিক নাই, তেওঁ চৰকাৰে যাবলৈ হ'ল, দিবনে নাই আমি নাজানো। গতিকে আমি এইখিনি আৰু বহুত আমাৰ এনেকুৱা ধৰণৰ দুখৰ কথা আছে। এতিয়া আমাৰ গাঁওবুঢ়া নামঘৰীয়াসকলে মনত বৰ দুখ পাই আছে। বহুত গাঁওবুঢ়ীয়া নামঘৰীয়া দিয়া নামৰ বহুত গাঁওবুঢ়া আৰু নামঘৰীয়া ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকৰ। যিকেইজন জীয়াই আছে সেইকেইজনেও এতিয়া পাবৰ কাৰণে মানে দিম বুলিলে আশা থাকে, মাৰিম বুলিলে ভয় থাকে। তেওঁ দিম বুলি কৈ কিনে কিয় নাই দিয়া? এই নাচনী ইমানগাল নাচনী ঢুলীয়া কিমান কোটি টকা দি দিব পাৰিলে? আমাৰতো 2000 নহয়, 2000 যদি 10,000 দিয়ে, 2000 মানুহক কিমান টকা লাগিব? 2 কোটি নালাগে। সেইকেইজন ভকতক যদি দি দিয়ে এটা সেৱাও হ'লে কি কাৰণে নাই দিয়া? আচলতে আমাৰ মায়ামৰা ধৰ্মটোক যিহেতু অনিৰুদ্ধ গুৰু নামো ল'ব নিবিচাৰে, তাৰ কাৰণে আমি ভাবিছোঁ যে আহোম ৰজাসকলে যিটো সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্ততে এতিয়া গভৰ্ণমেণ্টবিলাকেও অসমবাসীয়েও সেইটোকে ভাবি থৈছে চাগে যে এই ধৰ্মটো নিষিদ্ধ কৰিব লাগে। গতিকে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰক, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক, অসমৰ বিষয়ববীয়াসকলক, মুৰব্বী বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ, যদি এই ধৰ্মটো প্ৰাসংগিক নহয়, বিধানসভাত সৰ্বদলীয় এটা সিদ্ধান্ত লওক যে মায়ামৰা ধৰ্ম অনিৰুদ্ধ গুৰুৰ নামত নিষিদ্ধ ঘোষণা কৰক। এতিয়া আমাৰ ভকতখিনি আমি ক'ত যাম? খ্ৰীষ্টান ধৰ্মত গুচি যাম, ইছলাম ধৰ্মত গুচি যাম, ক'ত যাম আৰু তাততো দিব। ইছলাম ধৰ্মৰ মানুহকতো দি আছে চৰকাৰে, তাহাঁতকতো নিন্দা অৱজ্ঞা ভাৰতবাসীও নাই কৰা, ইছলাম ধৰ্মক নাই কৰা, খ্ৰীষ্টানক নাই কৰা, আমি যামগৈ তালৈ। যদি অনিৰুদ্ধ গুৰু ধৰ্মটো কৰিলে যদি আমাক ঘিনেই কৰিছে, নকৰোঁ। মোৰ দেউতাহঁতে মোৰ ককাহঁতে কৰিছিলে কাৰণে আমি কৰি আছোঁ, কি দৰকাৰ? নকৰিম। যদি চৰকাৰে বেয়াই পাইছে, কৰিবলৈ নাই কোৱা, নিষিদ্ধ কৰি দিয়ক, আমি নকৰোঁ, আমাৰ ল'ৰা ছোৱালীকো নকৰা। গতিকে অসম চৰকাৰে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ ধৰ্মটো আপুনি নিষিদ্ধ ঘোষণা কৰক। এই বিধানসভা চলি আছে, এইটো প্ৰস্তাৱ লওক, এইটো নিষিদ্ধ কৰি দিয়ক। মায়ামৰা ধৰ্ম অনিৰুদ্ধ গুৰুক নাইকিয়া কৰি দিয়ক। আমি তেতিয়া আৰু আপোনাক একো ক'বলৈ নাই, আৰু আমি ক'ত যাম, আপুনি চিন্তা কৰিব নালাগে। আৰু যদি সেইটো নহয়, আপোনালৈ আমি আজি আমাৰ কাৰ্যনিৰ্বাহকত আমি সিদ্ধান্ত লৈছোঁ, আপোনালৈ এখন চিঠি দি 1 মাহৰ ভিতৰত আপুনি এমাহৰ আগত আবেদন কৰিব কৈছে আপোনাৰ সাক্ষাৎকাৰ পাবলৈ। গতিকে 1 মাহ অপেক্ষা কৰিম আপোনাৰ কাৰ্যালয়লৈ। আপোনাকতো লগ নাপাওঁৱেই, সাক্ষাৎকাৰ আমাকতো নিদিয়েই আপুনি। গতিকে আপোনাৰ কাৰ্যালয়লৈ আমি চিঠিখন দিম, এমাহ অপেক্ষা কৰিম। যদি এমাহতো আপুনি আমাক নিদিয়ে, তেতিয়া আমি এইখন দেশৰ নাগৰিক হিচাপে আমি দিছপুৰত গৈ আমি ধৰ্ণা কাৰ্যসূচী, ভকতসকলে অনশন কাৰ্যসূচী ল'ম তাত। তাৰপিছত আমি ভকতসকলে আমি নিজেই আমাৰ নিজৰ ধৰ্মটো আমি নিষিদ্ধ ঘোষণা কৰি আমি কোনোবা ধৰ্মলৈ পৰিৱৰ্তিত হ'ম। গতিকে অতি দুখেৰে এইখিনি কথা জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে, যিহেতু আমাক তেখেতে লগো নিদিয়ে, আমাৰ লগত কথাও নাপাতে, গতিকে আপোনালোকৰ বাতৰিত বাজিলে নিশ্চয় তেওঁতো শুনিব, তেওঁৰ বিষয়াসকলে শুনিব, তেওঁৰ যিসকল সহযোগী আছে মন্ত্ৰী তেওঁলোকে শুনিব, তেওঁলোকে ক'ব। গতিকে এইখিনি মই
আমাৰ মনৰ দুখৰ কথা আপোনালোকৰ ওচৰত ব্যক্ত কৰোঁ। সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজে মায়ামৰা ধৰ্মীয় ৰাইজৰ প্ৰতি সুদীৰ্ঘ দিন প্ৰদৰ্শন কৰি অহা উদাসীন আৰু গুৰুত্বহীন আচৰণত অতিষ্ঠ হৈ অহা বুলি কৈ এনে সুদীৰ্ঘকালীন বঞ্চনা প্ৰতাৰণৰ বিৰুদ্ধে অনুষ্ঠিত সভাখনত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি ব্যক্ত কৰে। সভাত মায়ামৰা সমাজৰ সকলো বিধায়ক ৰাজনৈতিক নেতাক নিজৰ ধৰ্মীয় পৰিচয় শিৰত তুলি ৰাজনৈতিক বিচাৰ বিশ্লেষণ কৰাৰো আহ্বান জনায়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা।